আমি যি সময়ত অসমবাসী ৰাইজে দুৰ্গা পূজাটো ভালকে পালন কৰিব পৰা নাই, জাকজমকতা নাই, মানুহৰ মনত আনন্দ নাই, এই জায়গাত মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গা পূজাৰ ছুটি কিয় দিলে সেইটো আগে তদন্ত হ'ব লাগে। যেহেতু আপোনালোকে জানে আমাৰ অসমৰ হিয়াৰ আমঠু এজন আমাৰ গায়ক, এজন মানৱ দৰদী মানুহ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। তেখেতৰ ৰহস্যজনক মৃত্যু ছিংগাপুৰত হৈছে। তাৰ কাৰণে আমি আজি হুজাই জিলা কংগ্ৰেছ কমিটিয়ে আজি এটা সমদল ওলাইছো কলেজ ৰোডৰ পৰা আজি নেতাজী পইণ্ট লৈকে। আমাৰ এটাই দাবী যে জুবিন দাই অনতি বিলম্বে ন্যায় পাব লাগে। ন্যায় প্ৰক্ৰিয়া যেহেতু চলি আছে, বিভিন্ন সময়ত বিভিন্ন মতামত আমি পাইছো। যেহেতু আপোনালোকে দেখিছে শান্তনু মহন্ত পীযুষ হাজৰিকাৰ লগত, মুখ্যমন্ত্ৰীৰ লগত, হেমন্ত বিশ্ব শৰ্মাৰ লগত, তাৰপিছত দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত, ভৱেশ কলিতা প্ৰাক্তন সভাপতিৰ লগত ফটো এইবিলাক পোৱা গৈছে যে আমাৰ তেওঁলোক বিজেপি দলৰ লগত জড়িত। সেইকাৰণে দলে তেওঁলোকৰ মানে জুবিনদাৰ ন্যায়ৰ কাৰণে তেওঁলোক কঠোৰ শাস্তি দিবৰ কাৰণে আজি আমি ৰাজপথত ওলাই আহিছো। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত দিন প্ৰতিদিন আমাৰ যিটো আমাৰ ৰাজ্যৰ আইন ব্যৱস্থা ল এণ্ড অৰ্ডাৰ বিঘ্নিত হৈছে। আমি জোনমণি ৰাভাৰ আমি এইখিনি ঘটনা আপোনালোকে জানে, এজন শাসক দলৰ বিজেপি বিধায়কক তেখেতে বেআইনীভাৱে কাম কৰাৰ বাবে উদ্গনি দিয়াৰ কাৰণে ঠিক তাৰ বিপৰীতে আমাৰ কি নাম জোনমণি ৰাভা তেখেতে কৈছিলে যে আপোনালোকে আইনৰ মানুহ হৈ আপোনালোকে আইন কিয় ভংগ কৰে। তাৰপিছত আমি দেখিলো জোনমণি ৰাভাৰ কেনেকে ৰহস্যজনকভাৱে মৃত্যু হৈছিল। হোৱাৰ পিছত আমি CID তদন্ত, ভোট দানৰ তদন্ত আমি দাবী কৰিছিলো, কিন্তু আজিলৈকে তাৰ কোনো আমি প্ৰতিচ্ছবি কি ফলাফল আমি একো ন্যায় পোৱা নাই। আজিও এই জোনমণি ৰাভাৰ মাতৃয়ে তাৰ এজন পুত্ৰক হেৰুৱাই আজি ন্যায় বিচাৰি কোৰ্ট আদালতত অফিচ কছাৰীত খোজকাঢ়ি আছে। যেহেতু CID তদন্ত চলি আছে, এইটো চলি থাকিব। কিন্তু আমাৰ কংগ্ৰেছ দলৰ পৰা আগতে দাবী আছিল যে এটা CBI তদন্ত হ'ব লাগে। কিয়নো জোনমণি ৰাভা আৰু সেইদিনা এটা কি হৈছিলে, PHE বিভাগত এজন ইঞ্জিনিয়াৰ তেওঁ ছোৱালী এজনী ঢুকাইছিলে, কি ধৰণে অনিয়ম হৈছিল তাৰ ডিপাৰ্টমেণ্টত, আত্মহত্যা কৰিব লগা হ'ল। গতিকে আমাৰ CIDৰ ওপৰত আমাৰ ভৰসাটো কম কিয় আছে? কিয়নো আমি সিদ্ধাৰ্থ শৰ্মা নিজেই বিজেপি দলৰ এজন বিষয়ববীয়া, শান্তনু মহন্ত এজন বিষয়ববীয়া। যেহেতু জুবিন গাৰ্গৰ হত্যাকাণ্ড হয়, শান্তনু মহন্তই ছিংগাপুৰত বিজনেছ সামিট কৰি আছিলে। এইটো কি ধৰণৰ কথা হ'ল? তেখেতলোকৰ লগত গৈছে, তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিছে আৰু চৰকাৰে তেখেতলোকক আমি যি সময়ত অসমবাসী ৰাইজে দুৰ্গা পূজাটো ভালকে পালন কৰিব পৰা নাই, জাকজমকতা নাই, মানুহৰ মনত আনন্দ নাই, এই জায়গাত মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক দুৰ্গা পূজাৰ ছুটি কিয় দিলে সেইটো আগে তদন্ত হ'ব লাগে।